গণতন্ত্ৰৰ কণ্ঠৰোধৰ চেষ্টা কংগ্ৰেছৰ এটা ডাঙৰ খবৰ আসলতে বৰ্তমান নিউজ লাইভ যেটো নিউজ চেনেল নিউজ লাইভ আৰু টাইম 8 এই দুটা চেনেল কংগ্ৰেছে এবাৰ নিষিদ্ধ কৰিলে এআইচিচিয়ে প্ৰেৰণ কৰিছে এই জাননী আৰু এই জাননী প্ৰেৰণ কৰাৰ পিছতে এতিয়া সংবাদ মাধ্যমত অসমৰ সংবাদ জগতত এতিয়া হাহাকাৰ লাগিছে তুলপাৰ লাগিছে আসলতে কি কাৰণে নিউজ লাইভ আৰু টাইম 8ক নিষিদ্ধ ঘোষণা কৰিলে কংগ্ৰেছে তেওঁলোকৰ যিকোনো মিটিঙত যিকোনো অনুষ্ঠানত আসলতে তেওঁলোক যাব নোৱাৰিব গতিকে মই কৈ নাথাকো আপোনালোকে কি ক'লে আপোনালোকে এটা অডিও ক্লিপ আপোনালোকৰ বাবে লৈ আইছো এই অডিও ক্লিপটো আপোনালোকে শুনক ভাল ধৰণে আৰু তাৰ পিছত আপোনালোকে যিসকল নতুনকৈ আহিছে মোৰ চেনেলটোত এটা যদি ভাল পায় এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়াহলে বৰ্তমান সময়ত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব আজি দিনটোত গতিকে চকচোন কি হ'ল আসলতে ডাঙৰ খবৰ কিয়নো গণতান্ত্ৰিক এখন দেশত এই ঘটনা সংঘটিত হৈছে যত আজি কংগ্ৰেছৰ তৰফৰ পৰা এআইচিচিৰ তৰফৰ পৰা তেওঁলোকে এটা বাৰ্তা জাৰি কৰিছে তাত তেওঁলোকে কি কৈছে তেওঁ স্পষ্টভাৱে তাত লিখি থোৱা হৈছে যে অসমৰ দুটাকৈ সংবাদ প্ৰতিষ্ঠান এটা স্যাটেলাইট চেনেল নিউজ লাইভ আৰু সমান্তৰালভাৱে ডিজিটেল মিডিয়া টাইম 8ক তেওঁলোকে নিষিদ্ধ ঘোষণা কৰিছে তাৰ ওপৰত বেন জাৰি কৰিছে এটা ডাঙৰ প্ৰশ্নটো হৈছে এখন গণতান্ত্ৰিক দেশত সকলোৰে কথা কোৱাৰ অধিকাৰ থাকে কংগ্ৰেছে কি কৈছে চাও অতিকৈ আচৰিত হ'বলগীয়া কথা কংগ্ৰেছৰ তৰফৰ পৰা এই প্ৰেছ ৰিলিজটোত কোৱা হৈছে যে কংগ্ৰেছৰ কোনো ধৰণৰ অনুষ্ঠানলৈ এই দুটা চেনেলক আহিবলৈ দিয়া নহব অৰ্থাৎ নিউজ লাইভ আৰু টাইম 8ক কংগ্ৰেছৰ কোনো অনুষ্ঠানলৈ আহিবলৈ দিয়া নহব বুলি উল্লেখ কৰিছে যেতিয়া এখন দেশত জৰুৰীকালীন অৱস্থাই বিৰাজ কৰি আপতকালীন ব্যৱস্থাই বিৰাজ কৰে ইমাৰ্জেন্সি বিৰাজ কৰে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰি দিয়া হয় আৰু তাৰে এক নিদৰ্শন কংগ্ৰেছ দলে এই মুহূৰ্তত দেখুৱাইছে আমাৰ মনত আছে এই কামটো কংগ্ৰেছে ইয়াৰ আগতো কৰিছে 1972 চনত ভাৰতত যেতিয়া এই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছিলে তেওঁলোকে জৰুৰীকালীন অৱস্থা দেখত ঘোষণা কৰিছিলে সেই সময়ত সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰি দিয়া হৈছিল কংগ্ৰেছে যেটো কথা শুনি বেয়া পায় সেইটো কথাই তেওঁলোকে তেতিয়া বন্ধ কৰি জেলত দিয়া হৈছিল সাংবাদিকক বহু সাংবাদিকৰ ওপৰত নিৰ্যাতন কৰা হৈছিল অত্যাচাৰ কৰা হৈছিল আৰু সেই মানসিকতা 1975 চনৰ পৰা এটা 2024 চন হ'ল ইমান বছৰ পাৰ হৈ যোৱাৰ পাছতো এআইচিচি হক এপিচিচি হক কংগ্ৰেছৰ সেই মানসিকতাৰ তেওঁলোকৰ নেতৃত্বৰ সেই মানসিকতাৰ হলনি হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আজি দুটাকৈ সংবাদ মাধ্যম তেওঁলোকে বেন বুলি ঘোষণা কৰিছে এক নজিৰবিহীন ঘটনা বুলি ক'ব লাগিব অসমৰ ইতিহাসত ভাৰতৰ ইতিহাসত 1975 পিছত এনেকুৱাকৈ পোনপটীয়াভাৱে তেওঁলোকে কৈছে যে কংগ্ৰেছৰ অনুষ্ঠানত আহিবলৈ দিয়া নহয় কংগ্ৰেছৰ কোনো ধৰণৰ মন্তব্য দিয়া নহয় কংগ্ৰেছৰ কোনো ধৰণৰ মন্তব্য লবলৈ দিয়া নহয় তেওঁলোকৰ যিসকল অতিথি আছে গেষ্ট আছে তেওঁলোকক আহিবলৈ দিয়া নহয় অৰ্থাৎ কংগ্ৰেছৰ কোনো বাতৰিয়ে সম্প্ৰচাৰ কৰিবলৈ অনুমতি দিয়া নহয় এটা প্ৰশ্ন উত্থাপিত হ'ব কংগ্ৰেছে এই কামটো কেতিয়া কৰিছে অতিকৈ গুৰুত্বপূৰ্ণ কথা কংগ্ৰেছে ন্যায় যাত্ৰা উলিয়াইছে কংগ্ৰেছে এই মুহূৰ্তত সমতাৰ কথা কৈছে কংগ্ৰেছে ইনটলাৰেন্সৰ কথা কয় ইনটলাৰেন্স বা অসহিষ্ণুতাৰ কথা কৈ তেওঁলোকে আন্দোলন কৰে প্ৰতিবাদ কৰে ধৰ্ণা কৰে দেশত ইনটলাৰেন্স বাঢ়ি যোৱা বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ কণ্ঠৰোধৰ কথা উল্লেখ কৰে আৰু গণতন্ত্ৰৰ আটাইতকৈ বৃহৎ যি উৎসৱ যি ইলেকশ্যন বা নিৰ্বাচন লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এই কামটো কৰিছে কংগ্ৰেছ দলে বেন কৰিছে নিউজ লাইভ আৰু টাইম 8ক আৰু ইয়াক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যথেষ্ট প্ৰতিক্ৰিয়া হৈছে বিষয়টোক লৈ গতিকে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হ'ব এয়া কংগ্ৰেছৰ তৰফৰ পৰা যি কাম কৰা হৈছে কংগ্ৰেছে যি কাম কৰিছে সেয়া কোনো পধ্যেই গণতান্ত্ৰিক হ'ব নোৱাৰে গণতন্ত্ৰৰ কথা কোৱা ন্যায় যাত্ৰাৰ কথা কোৱা সমতাৰ কথা কোৱা ৰাহুল গান্ধীৰ মুখত আমি ন্যায় যাত্ৰাৰ কথা শুনো পাঁচ ন্যায়ৰ কথা শুনো সমতাৰ কথা শুনো তেওঁ কয় যে নফরত কি বাজাৰ মে মোহব্বত কা দোকান বুলি কয় প্ৰেমৰ দোকানৰ কথা কয় এয়াই নেকি কংগ্ৰেছৰ প্ৰেমৰ দোকান এই গণতান্ত্ৰিক এখন দেশত সংবাদ মাধ্যমৰ কণ্ঠৰোধৰ চেষ্টা তেওঁলোকে কৰিছে নিষিদ্ধতা আৰোপ কৰিছে অতিকৈ ভয়ংকৰ কথা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আমাৰ হাতলৈ বিভিন্ন প্ৰান্তৰ পৰা জনতাৰ মন্তব্য আহিছে কংগ্ৰেছৰ যি অগণতান্ত্ৰিক পদক্ষেপ নিৰ্বাচনৰ প্ৰাক্ষণত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ইয়াৰ প্ৰত্যুত্তৰ কিন্তু অসমৰ জনতাই ভাৰতৰ জনতাই দিব কিয়নো এতিয়া আৰু সেই দিন নাই য'ত ইন্দিৰা গান্ধীয়ে কৈ দিয়াৰ লগে লগে দেশত ইমাৰ্জেন্সি আহিব জেলত ভৰাই দিব বন্ধ কৰি দিব ইয়াৰ প্ৰতিবাদ ইতিমধ্যে জনতাই কৰিব আৰু তাৰ প্ৰতিচ্ছবি এবাৰ নিৰ্বাচনতো কিন্তু কংগ্ৰেছৰ তৰফৰ কংগ্ৰেছে দেখিবলৈ পাব অতিকৈ দুৰ্ভাগ্যজনক কথা কিয়নো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত গণতন্ত্ৰৰ আটাইতকৈ বৃহৎ উৎসৱ বুলি কোৱা হয় নিৰ্বাচন তাত কংগ্ৰেছ এটা অগণতান্ত্ৰিক কাম কৰি নিউজ লাইভ আৰু টাইম 8ক তেওঁলোকে নিষিদ্ধ ঘোষণা কৰিছে বেন আৰোপ কৰিছে আৰু এই আচলতে
আচলতে কংগ্ৰেছৰ নেতৃত্বৰ তেওঁলোকৰ যিটো ডাবল ষ্টেণ্ডাৰ্ড যিটো হিপক্ৰেচি দুমুখীয়া চৰিত্ৰ তাক উদঙাই দিছে এফালে তেওঁলোকে সমতা ন্যায় সহিষ্ণুতা প্ৰেম আদিৰ কথা কয় আৰু আনফালে কি স্পষ্টভাৱে তেওঁলোকে চাওক লিখি দিছে তেওঁলোকৰ যিগৰাকী মহিমা সিং আছে মহিমা সিঙৰ তৰফৰ পৰা AICC যিগৰাকী সকলো কমিউনিকেশ্যন চাই তেওঁ ইয়াত স্পষ্টভাৱে এখন AICC তৰফৰ পৰা কমিউনিকেশ্যন কোঅৰ্ডিনেটৰ মহিমা সিঙে লিখি দিছে য'ত স্পষ্টভাৱে কোৱা হৈছে যে টাইম 8 আৰু নিউজ লাইভক তেওঁলোকে নিষিদ্ধ ঘোষণা কৰিছে আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত কোৱা হৈছে যে টাইম 8 বা নিউজ লাইভৰ অনুষ্ঠানত কোনো আহিব নোৱাৰিব এইদৰে এখন দেশত এটা গণতান্ত্ৰিক দলে সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি বেন আৰোপ কৰি আচলতে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰটো উদঙাই দিছে ইয়াক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় নজিৰবিহীন ঘটনা অংকিত হৈ এই কাম কৰিছে নিউজ লাইভক বেন কৰিছে টাইম 8ক বেন কৰিছে আমি চৰকাৰৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম এই ক্ষেত্ৰত তেওঁলোকে কি ভাবে কিয়নো এনেকুৱা ঘটনা কিন্তু 1975 চনৰ যিসকলে জৰুৰীকালীন অৱস্থা দেখিছিলে ইন্দিৰা গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছিল আপাতকালীন ব্যৱস্থাৰ সময়ত দেখিছিলে সাংবাদিকক জেলত ভৰাই থয় বাতৰি কাকত বন্ধ কৰি দিয়ে তাৰে পুনৰাবৃত্তিয়ে কংগ্ৰেছ এতিয়া শাসনত নথকা অৱস্থাটো কল্পনা কৰক নিৰ্বাচনৰ সময়ত এই কাম কৰিছে আৰু ইয়াক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হ'ব কিন্তু এটা কথা আমি স্পষ্টভাৱে কৰি দিছো আমি বাতৰি কৰি যাম আৰু যিমানে কংগ্ৰেছে চেষ্টা নকৰক কিয় আমাক ৰুধিবলৈ আমাৰ সাংবাদিকে কংগ্ৰেছলৈ ভয় নাখায় আমি ভয় নাখাওঁ আমি নিজৰ কাম কৰি যাম আৰু কংগ্ৰেছৰ এই যিটো কাম ইয়াৰ কামৰ প্ৰত্যুত্তৰ এই যিটো কৰ্ম তাৰ প্ৰত্যুত্তৰ কৰ্মৰ জৰিয়তে টাইম 8ৰ প্ৰতিগৰাকী সাংবাদিকে দিয়াৰ চেষ্টা কৰিব কিয়নো গণতন্ত্ৰত এইদৰে কণ্ঠৰোধৰ অপচেষ্টা যিমানেই হ'ব সিমান শক্তিৰে টাইম 8 কাম কৰি যাব জানবি